নমস্কাৰ। আজি ভাৰতৰ ইতিহাসৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। ইয়াত প্ৰথম প্ৰশ্নটো হৈছে হিন্দু ধৰ্মত কেইখন বেদ থাকে? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 2খন, বি দিয়া আছে 4খন, চি দিয়া আছে 6খন আৰু ডি দিয়া আছে 8খন। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 4খন। হিন্দু ধৰ্মত 4খন বেদ আছে। তলত দিয়া কোনগৰাকীয়ে কুতুব মিনাৰৰ আধাৰশিলা স্থাপন কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে হুমায়ুন, বি দিয়া আছে শ্বাহজাহান, চি দিয়া আছে মহম্মদ ঘুৰি আৰু ডি দিয়া আছে কুতুবুদ্দিন আইবাক। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কুতুবুদ্দিন আইবাক। কুতুবুদ্দিন আইবাকে কুতুব মিনাৰৰ আধাৰশিলা স্থাপন কৰিছিল। কোণাৰ্কৰ সূৰ্য মন্দিৰটো ক'ত অৱস্থিত? ইয়াত 4টা অপশ্যন দিয়া আছে। এ অসম, বি বিহাৰ, চি কেৰেলা আৰু ডি দিয়া আছে উৰিষ্যা। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি উৰিষ্যা। কোণাৰ্কৰ সূৰ্য মন্দিৰটো উৰিষ্যাত অৱস্থিত। বিষ্ণুগুপ্ত বুলি তলত উল্লেখ কৰা কোনগৰাকীক জনা যায়? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ বাল্মীকি, বি চাণক্য, চি কনিষ্ক আৰু ডি দিয়া আছে কালিদাস। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চাণক্য। বিষ্ণুগুপ্ত বুলি চাণক্যক জনা যায়। তলত উল্লেখ কৰা কোনগৰাকীয়ে আলমগীৰ উপাধি লৈ সিংহাসনত বহিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ বাবৰ, বি আকবৰ, চি হুমায়ুন, ডি ঔৰংগজেব। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ঔৰংগজেব। ঔৰংগজেবে আলমগীৰ উপাধি লৈ দিল্লীৰ সিংহাসনত বহিছিল। ভাস্কো দা গামাই প্ৰথম পৰিভ্ৰমণ কৰা ভাৰতৰ চহৰখনৰ নাম কি? ইয়াত 4টা অপশ্যন দিয়া আছে। এ কামৰূপ, বি কলিকত, চি কলকাতা আৰু ডি দিয়া আছে মাদ্ৰাজ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কলিকত। ভাস্কো দা গামাই প্ৰথম পৰিভ্ৰমণ কৰা ভাৰতৰ চহৰখনৰ নাম হৈছে কলিকত। বৌদ্ধ ধৰ্ম তলত উল্লেখ কৰা কোনগৰাকীয়ে প্ৰতিষ্ঠা কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ মহাবীৰ জৈন, বি গৌতম বুদ্ধ, চি বিবেকানন্দ, ডি বিশ্বামিত্ৰ। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গৌতম বুদ্ধ। বৌদ্ধ ধৰ্ম গৌতম বুদ্ধই প্ৰতিষ্ঠা কৰিছিল। বিক্ৰমশিলা বিশ্ববিদ্যালয় তলৰ কোনগৰাকীয়ে প্ৰতিষ্ঠা কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ ৰামপাল, বি ধৰ্মপাল, চি গোপাল, ডি ইন্দ্ৰপাল। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ধৰ্মপাল। বিক্ৰমশিলা বিশ্ববিদ্যালয় ধৰ্মপালে প্ৰতিষ্ঠা কৰিছিল। সাঁচী স্তূপ তলৰ কোনগৰাকীয়ে নিৰ্মাণ কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ বাবৰ, বি আকবৰ, চি অশোক, ডি ঔৰংগজেব। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অশোক। সাঁচী স্তূপ অশোকে নিৰ্মাণ কৰিছিল। সমগ্ৰ পৃথিৱী ভ্ৰমণ কৰা প্ৰথমগৰাকী ব্যক্তি কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ শ্বেক্সপিয়েৰ, বি নিউটন, চি মেগেলান, ডি এৰিষ্টটল। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মেগেলান। মেগেলানে সমগ্ৰ পৃথিৱী ভ্ৰমণ কৰা প্ৰথমগৰাকী ব্যক্তি আছিল। এইটো খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে মতি মছজিদ তলত উল্লেখ কৰা কোনগৰাকীয়ে নিৰ্মাণ কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ আকবৰ, বি
অশোক, চি বাবৰ, ডি শ্বাহজাহান। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলৰ ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।